আজি নলবাৰীৰ পৰা 234 গৰাকী ৰাম ভক্ত অযোধ্যালৈ ৰামলালা দৰ্শনৰ কাৰণে গৈছে। গতিকে আমাৰ কাৰণে সৌভাগ্য যে এই ৰাম ভক্তসকলক আমি ইয়াত নলবাৰী ষ্টেচনৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যাত্ৰা সফল হোৱা, যাত্ৰা শুভ হোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আৰু এটা উৎসাহজনক পৰিৱেশ, তেখেতসকলৰ মাজতো উৎসাহ আৰু তেখেতসকলক ইয়াৰ পৰা শুভেচ্ছা দিবলৈ অহা লোকসকলৰ মাজত এটা বিশেষ উৎসাহজনক পৰিৱেশ। আৰু মই আশা ৰাখোঁ যে আমাৰ সনাতনী সংস্কৃতিৰ কাৰণে 500 বছৰৰ অন্তত এটা ভাল দিন আহিছে। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে সকলো ৰাম ভক্তই, সকলো সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহে ৰামলালাৰ দৰ্শনৰ কাৰণে উৎসুক হৈ আছে। আৰু নলবাৰীৰ পৰা একেলগে 234 গৰাকী ৰাম ভক্ত এই ধৰণে দৰ্শন কৰিবলৈ যোৱাটো আমাৰ কাৰণে সৌভাগ্য। আৰু তেখেতসকলৰ দৰ্শনে নিশ্চয়কৈ সকলোৰে কাৰণে মংগল আনিব, সকলোৰে উন্নয়ন কৰিব, বিকাশৰ ৰাস্তাত আমাৰ ৰাজ্যখন আগবাঢ়ি যাব, তাকে কামনা কৰিছোঁ। অসমত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ দলৰ নেতৃত্বত এই ধৰণে এটা ৰামলালা দৰ্শনৰ ব্যৱস্থা এটা কৰা হৈছিলে। আস্থা স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে আজি লিডুৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিলে। আৰু বিভিন্ন ঠাইৰ ৰাম ভক্তসকল একেলগ হৈ সম্পূৰ্ণ ট্ৰেইনখনতে কিমান গৈছে 832 গৰাকী ৰাম ভক্ত একেলগে গৈছে। তাত 234 গৰাকী নলবাৰীৰ পৰা গৈছে। অহা 13 তাৰিখে নেক্সট বেটছটো যাব, তাৰপিছত 20 তাৰিখে নেক্সট বেটছটো যাব, গৈ থাকিব। এনেকুৱা ধৰণে গৈ থাকিব, আমাৰ এই যাত্ৰা চলি থাকিব। What was the big